Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটো নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো। আপোনালোকে যদি আগৰ ভিডিঅ'টো মোৰ চোৱা নাই তেনেহলে হেতু চাই লব। হেতুৰ লগতে লিংক কৰি মই এটো ভিডিঅ' বনাইছো। দুটা ভিডিঅ' মানে আসলকে প্ৰিপাৰেচনৰ লগত জড়িত কেনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব আসাম পুলিচ বা এসআই কাৰণে যি সকল বিগিনাৰ হয় যি সকলে ফৰ্ম ফিল আপ কৰিছে বা এক্সামটো দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই বিশেষকৈ এটো ভিডিঅ'টো বনাইছো আৰু যি সকলে এডিআৰই বা তেনেকুৱা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকেও চাব পাৰে যেহেতু সকলোৰে সিলেবাসটো প্ৰায় সেমই হয় আগৰ ভিডিঅ'ত মই অলৰেডি যেটো জিকে পোৰশন তাৰ ওপৰত ডিসকাশন কৰিছো সো আজিৰ যেটো ভিডিঅ' আছে সেইখিনিত মই মানে নেক্সট যিখিনি বাকি ৰৈছিলে মোৰ আগৰ ভিডিঅ'ত সেইখিনিৰ ওপৰত মই ডিসকাশন কৰিম সো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ডাইনামিক যিখিনি জিকে সেইখিনি হৈছে কাৰেন্ট এফেয়াৰ্সটো সো আপোনালোকে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে সদায় কাৰেন্ট এফেয়াৰ্স চাব লাগে বুলি মই নকওঁ কাৰণ মই নিজেও নাচাও সদায় কাৰেন্ট এফেয়াৰ্স কিন্তু যেতিয়া মানে এক্সাম এটা হ'ব তাৰ আগৰ মানে 6 মাহ মানৰ কাৰেন্ট এফেয়াৰ্স আপোনালোকে চাই লব পাৰে ইউটিউবত কোনবিলাক স্পৰ্টছৰ লগত ৰিলেটেড কিবা বা যদি কোনোবা কান্ট্ৰিজৰ কিবা ফাইটিং হৈ আছে বা কিবা হৈ আছে বা আমাৰ নাগৰিক নেতাসকলে যদি কিবা এৱাৰ্ড পাইছে তেনেকুৱা ধৰণৰ কিছুমান কথা আহি যায় সেইবোৰ ইম্পৰ্টেন্ট হয় কাৰেন্ট এফেয়াৰ্সত সো হেবিলাক এক্সামৰ 2 মাহ 3 মাহ আগতো আপোনালোকে চাই লব পাৰে গোটেই 6 মাহ মানৰ কাৰেন্ট এফেয়াৰ্সটো আপোনালোকে চাই লব তেনেহলে মানে বহুতখিনি ইজি হৈ যায় আৰু বহুত বেছি ইম্পৰ্টেন্ট যিখিনি কাৰেন্ট এফেয়াৰ্স থাকে সেইখিনিটো আমি গমেই পাই যাও যেহেতু আজিকালি আমি সবে সোশ্যাল মিডিয়াত আছোই সো হেতুৰ ইমান টেনশন নাই কাৰেন্ট এফেয়াৰ্সখিনি মানে তেনেকুৱাকে আপোনালোকে কভাৰ কৰি লব পাৰিব নেক্সট আহিলে বাকি কিটা পাৰ্ট যেটো আসলে ইংলিশ ম্যাথছ আৰু ৰিজনিংটো সকলোৱে মানে পাৰে আৰু কম বেছি পৰিমাণে সকলোৱে হেতু জানে কিন্তু ম্যাথছটো মানে অলপ কি হয় যিবিলাক সায়েন্স ব্যাকগ্ৰাউণ্ডৰ থাকে তেওঁলোকৰ কাৰণে অলপ ইজি হৈ যায় ম্যাথছটো কৰিবৰ কাৰণে কিন্তু যিখিনি নন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ আছে তেওঁলোকৰ কাৰণে অলপ টান হৈ যায় কাৰণ তেওঁলোকে মানে ম্যাথছটো কি হয় যেতিয়া সকলোৱে পঢ়ে তেতিয়া মানে সকলোৱে বুজি পায় মানে যেতিয়া ভিডিঅ'ই চাও বা কিবা হয় কিন্তু যেতিয়া এক্সামত কৰিব লগা হয় তেতিয়া মানে সেই নন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ অলপ টান হৈ যায় মই বাৰু সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় গতিকে মোৰ ম্যাথছটোত একো প্ৰবলেম নাই ধুনিয়াকৈ মোৰ এখিনি হৈ যায় মই বেলেগ একো হেল্পও লোৱা নাই এখিনি মই নিজে কৰি লৈছো মানে প্ৰেক্টিস কৰি মই কৰি লৈছো কিন্তু আপোনালোকে যি সকল নন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকক মই সাজেষ্ট কৰিম যে আপোনালোকে 8 9 10 ৰ যিখন ম্যাথছ আছে ম্যাথছৰ কিছুমান ইম্পৰ্টেন্ট টপিক আছে সেই টপিক বিলাক ধৰি লওক এৰিথমেটিক যিবিলাক আছে এৰিথমেটিক প্ৰগ্ৰেছন বুলি আছে এলজেব্ৰা আছে ট্ৰিগোনোমেট্ৰি তাৰপিছত সিকুৱেন্স এণ্ড সিৰিজৰ ওপৰত কোৱেশ্চনছ থাকে আৰু প্ৰবেবিলিটি মানে সম্ভাৱিতা ধৰি লওক কইন্স বিলাকৰ যে আৰু ডাইছৰ সেই কোৱেশ্চনছবোৰ মানে টপিক বিলাক আপোনালোকে তাৰ পৰা চাই ল'ব যেটো 8 9 10 ৰ আছে তাৰ পৰা যদি চাই লয় তেনেহলে আপোনালোকৰ কনসেপ্টটো আহি যাব আৰু কনসেপ্টটো আহিলে মানে এক্সামত কৰিবৰ কাৰণে সহায় হয় নহলে যদি আপোনালোকে ডাইৰেক্ট ইউটিউবৰ পৰা চালে এটা টপিক তেনেহলে মানে তেতিয়াটো বুজি পাব ধুনিয়াকে কৰিবও পাৰিব কিন্তু এক্সামত মানে প্ৰবলেম হ'ব কাৰণ এক্সামত এটা প্ৰেছাৰত কোনোবা এটা হঠাতে কোৱেশ্চন এটা দেখিলে আইডিয়া কৰিবৰ কাৰণে মানে অলপ সলভ কৰিবৰ কাৰণে অলপ টান হৈ পৰে কিন্তু আপোনালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ থাকে তেনেহলে একো টান নহয় সো 8 9 10 ৰ আপোনালোকে ম্যাথছ কিখন গণিতৰ যিখন কিতাপ আছে সেইখন অকমান চাব তাৰ পৰা বহুতখিনি কোৱেশ্চনছ আহে ট্ৰিগোনোমেট্ৰিৰ পৰাটো কোৱেশ্চন আহেই তাৰ পিছত প্ৰবেবিলিটি কোৱেশ্চনটো থাকেই হেতু জানে আৰু সকলোৱে তাৰ পিছত তেনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চনছ আছে ধৰি লওক সমান্তৰ প্ৰগতি হেবিলাকৰ কোৱেশ্চন বহুত বেছি আহে সো সেইখিনি চাই লব আৰু ম্যাথছখিনি চালে আপোনালোকৰ বহুতখিনি ৰিজনিংৰ কাৰণেও হেল্প হৈ যায় তো সেইখিনি কৰি লব তাৰ পৰা আৰু ইংলিছৰ কাৰণে মেইনলি কি থাকিলে যিখিনি গ্ৰামাৰ আমি স্কুলত পাই আহিছিলো স্কুলত পঢ়ো সেইখিনিয়ে থাকে ধৰি লওক আপোনাৰ এন্টোনিম সিনোনিমছ মানে বিপৰীত শব্দ সমাৰ্থক শব্দ বা কাৰেক্ট টেন্স নেৰেশনছ ভয়েস তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে কোনটো এক্সামত কি আহে হেতু ক'ব নোৱাৰে কিন্তু আমাৰ যিবিলাক স্কুলত আমি পাইছিলো সেইবিলাকৰ ওপৰতে কোৱেশ্চনছ আহে সো ইংলিছৰ বাবে গ্ৰামাৰখন পঢ়িলে ধুনিয়াকে হৈ যায়গে এইখিনি যদি আপোনালোকে পঢ়া ষ্টাৰ্ট দি দিয়ে তেনেহলে পাৰিব আসলে কিন্তু পঢ়িব কিন্তু লাগিবই দেই এনেকুৱা নহয় যে কম সময়ৰ ভিতৰতে পঢ়ি শেষ কৰি দিম আৰু আপোনালোকে নাৰ্ভাসো নহব যে ইমানবোৰ পঢ়িব লাগিব কেতিয়া পঢ়িম পৰীক্ষাটো পালেহি তেনেকুৱাকেও নাভাবিব এক্সামটো ইমানো জলদি নহয় এতিয়া আপোনালোকৰ আসাম পুলিচৰ যেটো ফৰ্ম ফিল আপ হৈ আহে আছে তো তাৰ পিছত আপোনালোকৰ এক্সামটো হ'বলৈকে টাইম আছে এতিয়াও 7-8 মাহ তো মিনিমামটো ইমানখিনি আছে মানে কাৰণ মাজতে ইলেকশন আছে এতিয়াটো নহয় একো এক্সাম তাৰ পিছত আপোনালোকৰ
নেক্সট ইয়েৰৰ মানে 26ৰ লাষ্টৰ ফালে হয়তো চান্স আছে নাইবা 27 তেনেকুৱা মানতে এক্সাম হ'ব গতিকে বহুতখিনি আপোনালোকৰ টাইম আছে আপোনালোকে পঢ়ি ল'ব পাৰিব সেইখিনি আৰু আসাম পুলিচৰ যিসকলে মানে SI বা কনষ্টেবলৰ এক্সাম দিম বুলি ভাবিছে তেওঁলোকে সেই ফিজিকেল টেষ্টৰ বাবে যিখিনি ৰানিং জাম্পিং সেইখিনি এতিয়াৰ পৰাই ট্ৰাই কৰি থাকক তেনেহ'লে আপোনালোকৰ বহুতখিনি সহায় হ'ব তাৰ লগতে আপোনালোকে পঢ়িবও লাগিব এইখিনি ৰিটেনটোতো পাছ কৰিবই লাগিব গতিকে তাৰ বাবে এই বস্তুখিনি অলপ পঢ়া ষ্টাৰ্ট দি দিয়ক বিশেষকৈ আপোনালোকে এতিয়া 8, 9, 10ৰ মেথছখন আৰু ছ'চিয়েল ছায়েন্সখন যদি পঢ়া ষ্টাৰ্ট কৰে তেনেহ'লে আপোনালোকৰ মানে বহুতখিনি মানে আহিব ডেভেলপ হ'ব তাৰপিছত বহুতখিনি আপোনালোকে জানিব পাৰিব তাৰপিছত আপোনালোকে হয়তো ষ্টেণ্ডাৰ্ড বুক দুখনমান ফ'ল' কৰিব পাৰে সেইখিনি মই নেক্সট ভিডিঅ'ত ভালকৈ ক'ম আৰু চ' পঢ়িবতো লাগিবই পঢ়াৰ কোনো শ্বৰ্টকাট নাই কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে ফল পায় আৰু এটা কথা যে কিছুমান এই যিখিনি পঢ়িলে তাৰোপৰি তাৰ কিছুমানো শ্বৰ্টকাট মানে ট্ৰিক্স কেইটামান কিছুমান আছে যিবিলাক কৰিলে আপোনালোকৰ যিখিনি বস্তু মনত ৰাখিব লাগে ন সেই কিছুমান বস্তু মানে মনত ৰখাটো ইজি হৈ যায় চ' ফৰ এক্সাম্পল মানে মই এটা উদাহৰণ এটা দিছোঁ সেইটো হৈছে যে আপোনালোকৰ যেতিয়া ইণ্ডিয়ান পলিটি পঢ়িব তাতে যিটো ফাণ্ডামেণ্টেল ৰাইটছ থাকে তাৰে আৰ্টিকলছখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় ধৰি লওক আপোনাৰ ৰাইট টু ইকুৱেলিটি সমানতাৰ অধিকাৰ তেনেকুৱা ধৰণৰ যিবিলাক আছে সেই সকলোবিলাকৰ কোনটো আৰ্টিকুলত কোনটো আছে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট চ' এক্সামত মানে তাৰ পৰা এটা কুৱেশ্যনটো আহে ধৰি লওক এতিয়া ৰাইট এগেইনষ্ট মানে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যনছ সেইটো কোনটোত আছে মানে তেনেকুৱা ধৰণৰ বা অপৰচুনিটি সকলোৱে যে ইকুৱেল অপৰচুনিটি পাব লাগে সেইবিলাক কোনটোত আছে এইবিলাক ৰাইট টু ইকুৱেলিটিত পৰে আপোনালোকে পঢ়িলে সেইখিনি গম পাব চ' তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহে তো তাৰে এটা ট্ৰিক্স হৈছে যে ৰাইট টু ইকুৱেলিটিত এটা আমাৰ আছে প্ৰথমতে আহে মানে যিটো 15ত আছে তাতে ডিছক্ৰিমিনেশ্যনৰ প্ৰহিবিশ্যন কৰে ঠিক আছে মানে ডিছক্ৰিমিনেট যাতে কোনো নহওক সকলোৱে যাতে সমানেই মানে অধিকাৰখিনি পাওক সেইটো আহে আৰু অপৰচুনিটি সকলোৱে যাতে ইকুৱেল অপৰচুনিটি পাওক জবৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ আহে নেক্সটটো আহে মানে 15ত আপোনাৰ ডিছক্ৰিমিনেশ্যনৰ ওপৰত আছে 16ত অপৰচুনিটিৰ ওপৰত আছে 17 আৰ্টিকল 17ত আছে আনটাচেবিলিটিৰ ওপৰত আৰু যিটো 18 আছে তাতে আছে এবলিশ্যন অফ টাইটেলছ ত' এইখিনি আপোনালোকৰ যেতিয়া এক্সামত আহিব ধৰি লওক কোনটো আৰ্টিকুলে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন কোনটো আৰ্টিকুলত আছে তো আপোনালোকৰ অপশ্যন দি দিব 14, 15, 16, 17, 18 দি দিব পাৰে কিন্তু আপোনালোকৰ হয়তো উল্টা পুল্টা লাগি যাব পাৰে আপোনালোকে যেতিয়া মনত ৰাখিব মানে তেনেকুৱাকৈ কিন্তু তাৰ এটা শ্বৰ্টকাট আছে যে আপোনালোকৰ কনফিউজন নহ'বলৈ ডাউট নাথাকিবলৈ মানে এটা আপোনালোকে শ্বৰ্টকাট ট্ৰিক্স এটা ইউজ কৰিব পাৰে সেইটো হৈছে যে DOUT ডাউট আপোনালোকৰ ডাউট হৈ যায় ন তো সেই ডাউটটো মানে ইয়াতে খালি DOUBT নহয় দেই ডাউট মানে আপোনালোকৰ সেইটো ডাউটেই হয় কিন্তু ইয়াতে আপোনালোকে DOUT ফ'ল' কৰিব কাৰণ D ফৰ ডিছক্ৰিমিনেশ্যন O ফৰ অপৰচুনিটি U ফৰ আনটাচেবিলিটি এণ্ড T ফৰ টাইটেল চ' DOUT 15, 16, 17, 18 তো আপোনালোকে যেতিয়া তেনেকুৱা ধৰণে মনত ৰাখিব তেনেহ'লে মানে বস্তুবিলাক অকণমান ইজি হৈ যায় এনেকুৱা ট্ৰিক্স বহুত আছে কিবা কিবি চ' আপোনালোকে যদি বিচাৰে মই কিছুমান শ্বেয়াৰ কৰিব পাৰিম আৰু যিবিলাক মই ফ'ল' কৰিছিলোঁ তেনেহ'লে আজিলৈকে আহিছোঁ এনেকুৱা ট্ৰিক যদি আৰু পিছত আপোনালোকক লাগে মই জনাই থাকিম বাৰু কিন্তু তাৰ বাবে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে নেক্সট ভিডিঅ'লৈ আহি আছোঁ তেন্তে আজিলৈ আহিছোঁ বাই